কেমেৰা ঠিকে আছে ওকে আজি আমি চাম কেইটামান ইম্পৰ্টেণ্ট এছামিজ লেংগুৱেজৰ ওপৰত কুৱেশ্যন সো আপোনালোকে ধুনীয়াকৈ বহিত শ্বৰ্ট নোট কৰি লিখি যাব পইণ্ট হিচাপত লিখি যাব 1 2 কৰি পেলাই ওকে সো বহি কলম লৈ আৰু বহিত লেখক 1 নম্বৰ 2 নম্বৰ দি লিখি যাব ওকে প্ৰথম অসমীয়া সনেট কিতাপ কোনখন আছিল মনত ৰাখিব মালস কোনে লিখিছিলে হিতেশ্বৰ বৰবৰুৱাই কিমান চনত 1918 চনত কি হল ঠিকে আছে কেমেৰাটো সেদটো আহিবই ইয়াৰ লাইটটো পৰি আছে না হ'ব নাই ঠিকে আছে বুটা হ'ব নেকি ওকে নেক্সট প্ৰথম অসমীয়া সনেট কোনটো আছিলে মনত ৰাখি থব প্ৰিয়তমাৰ চিঠি আছিলে প্ৰথম অসমীয়া সনেট কোনে লিখিছিলে হেমচন্দ্ৰ গোস্বামী ইম্পৰ্টেন্ট নেক্সট এটা কোৱেশ্চন উদে মৃত্যুঞ্জয় এই নভেলখন আছিলে জ্ঞানপীঠ বঁটা পোৱা নভেল কোনে লিখিছিলে মৃত্যুঞ্জয় বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যী লিখিছিলে ইম্পৰ্টেন্ট নোট কৰি থব প্ৰথম অসমীয়া চিলড্ৰেন নভেল কোনখন আছিলে কমেন্ট কৰক আপোনালোকে প্ৰথম অসমীয়া চিলড্ৰেন নভেল কোনখন আছিল নেক্সট এটা কোৱেশ্চন উদে প্ৰথম অসমীয়া মডাৰ্ণ প্লে কোনখন আছিল মনত ৰাখিব ৰাম নৱমী আছিল প্ৰথম অসমীয়া মডাৰ্ণ প্লে ইম্পৰ্টেন্ট মনত ৰাখিব নেক্সট এটা কোৱেশ্চন আপোনালোকৰ কাৰণে বনফুল এই কিতাপখন কোনে লিখিছিলে এই কিতাপখনে পাইছিলে সাহিত্য একাডেমী বঁটা বনফুল কোনে লিখিছিলে কমেন্ট কৰক লগতে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা কোনটো আছিলে কমেন্ট কৰক ইম্পৰ্টেন্ট ওকে